হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। গৰম বহুত বেছি পৰিমাণে পৰিছে আৰু সেইকাৰণে আপোনালোকে বাহিৰলৈ গ'লে পৰাপক্ষত গৰমৰ পৰা অকণমান হ'লেও ৰ'দৰ তাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। খুব পৰিমাণে পানী খাব আৰু পানী খালে আমাৰ দেহৰ ঘামবোৰ ওলালে আমাৰ যিবোৰ টক্সিন সেইবিলাক ওলাই যায়। বাৰু বাকী এতিয়া আহোঁ মেইন কথালৈ। আজি ব্লগটো বনাইছিলোঁ মই দেওমানৈ স্নাতক মহাবিদ্যালয়ত এইবেলি নৱাগত আদৰণি সভা আৰু মেধাৱী বঁটা প্ৰদান অনুষ্ঠানত মোক ঘোষক হিচাপে মাতিছিলে, অৰ্থাৎ অনুষ্ঠানটো পৰিচালনা কৰিবলৈ মাতিছিলে। আৰু বিয়াৰ পিছত এয়া মোৰ প্ৰথম অনুষ্ঠান। নিজে পঢ়ি অহা মহাবিদ্যালয়খনত এনেকুৱা এটা অনুষ্ঠান কৰিব পৰাটো কিমান সৌভাগ্যজনক কথা নহয়নে বাৰু। আৰু সেইকাৰণে ওলালোঁ এনেকৈ। আৰু মোৰ লগতে মোৰ সহযোগী আছিলে ভৱেশ কুমাৰ ডেকা অৰ্থাৎ ৰাজু। তেওঁলোকতো কাম কৰি বহুত বেছি ভাল লাগিল। আৰু এনেকৈ এয়া ৰাজু, মই দেখাই দিছোঁ আকৌ এবাৰ। তাৰপিছতে এনেকৈ আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল। নৱাগতসকলৰ চাহ চিনাকি পৰ্বসমূহ আৰম্ভ হৈ গ'ল আৰু এয়া নৱাগতসকলে তেওঁলোকৰ বিভিন্ন প্ৰতিভাসমূহ ইয়াতে দাঙি ধৰিলে এই মঞ্চখনৰ পৰা। এতিয়া অকণমান বিহু উপভোগ কৰোঁ। নৱাগতসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠানৰ পিছে পিছে আজি আমাৰ উপস্থিত হৈছিলে, ইয়াতে প্ৰদান কৰিছিলে মেধাৱী বঁটা। আৰু তাৰপিছত উপস্থিত হৈছিলে দীপান্বিতা ডেকা, অসমৰ এগৰাকী সু গায়িকা, আৰু তেখেতে পাৰফৰ্মেঞ্চ কৰিছে। বলকচোন তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু তাৰ আগতে ক'ব নিজৰে বুলি যেন ক্ষমা আৰু আজি মিনি ব্লগটো এনেকৈয়ে সামৰণি মাৰিলোঁ। ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব।